নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আকৌ আহিলোঁ চাহ বাগানখনলৈ, যিটো বহুত দিন চাহ বাগানখনলৈ অহাই নাই। কাম ইফালে থাকি গ'লে এফালে থাকি যায়। যিটো চব্জি খেতিবোৰত লাগি থাকিলে চাহ বাগানখনলৈ আহিব নোৱাৰি, আকৌ ইয়াত লাগি থাকিলে আকৌ চব্জি খেতিলৈ যোৱা নহয়। সেয়ে তাৰমানে আকৌ যিটো বিলাহী ওলাই আছে, বিলাহী ডেইলি ছিঙিবই লাগে। সেই বিলাহী ছিঙিবলৈ যাওঁতে ইয়াৰ বাগানৰ অৱস্থা ইমানেই মুঠতে লতা ফুল হৈ গ'ল। চবত দেখিছেনে বাৰু? মুঠতে লতা হাবি অৱস্থা নাইকিয়া হৈ আছে। তাৰমানে একদম মানুহবোৰে পাত ছিঙিবলৈকে ভয় কৰিছে। সেইকাৰণে মানুহ চানুহ নাই চাফা কৰিবলৈ, সেইকাৰণে অকলশৰীয়া মানুহৰ উপায় নাই। সেইকাৰণে আজি আকৌ বাগানখন অকণমান বোলো চাফা কৰি লওঁ। দেখিছোঁ পাতো ইমান ধুনীয়াকৈ আহিছে, যদি এইবাৰ পাতৰ দামো আছে। পাতবোৰ যদি এনেকৈ গোটেই হাবি হৈ যায়, মানুহবোৰে ছিঙিবলৈও বেয়া পায়, আৰু লতাবোৰ গুচাই গৈছে, পাতো বেছি ছিঙিবগৈ নোৱাৰে। যিটো এইবাৰ খেতি বহুত বেছি হৈছে। যিটো বাগান দুখন আছে, আপোনালোকক আৰু এখন বাগান দেখুৱাইছিলোঁ। এইখন আমাৰ ঘৰৰ ওচৰতে আছে। যিটো বতৰটো আজি ঠাণ্ডা পৰিছে, এইকেইদিন যিটো পকা গৰম নাই, ওলাবই নোৱাৰি। যিটো বতৰ ধুনীয়া কৰিছে, সেইকাৰণে বোলো অকণমান বাগানখনকে চাফা কৰি দিওঁ। সেইকাৰণে বোলো ওলাই আহিলে দেখিছেনে গোটেই কাৰেণ্ট গছ, লতা গছ, গোটেই জাৰ্মনী হাবি, এইবোৰ গোটেই লতা মতে ফুল হৈ আছে। আৰু কি হৈ গ'ল, এইবাৰ বাগানখনত লাগিবলৈও হোৱা নাই। গোটেই দেখিছেনে এইবোৰ গোটেই ৰঙা কৰি পেলাই, গোটেই চাঙি পোকে খাই পেলাই একদম নিজে মাৰিবলৈও সময় নাথাকে যে, আৰু মানুহ বিচাৰি নাপালোঁ। লাষ্টত মানুহ দুটামান পালোঁ, সেই দুটামান মানুহ লগাই পেলাই অকণমান মাৰি দিছিলোঁ, কিন্তু এইডোখৰ পাতেই নাই। গোটেই চাঙিয়ে খাই শেষ কৰি দিলে। এফালে আকৌ গোটেই এতিয়া মহ লাগিছে। সেইদিনাখন উপায় নাই, নিজে 1 লিটাৰ দৰৱ মাৰি দিলোঁ মহৰটো, আৰু মাৰিবলৈ আছে। গোটেই মহ লাগি তাৰমানে অৱস্থা নাইকিয়া হৈ আছে। বাগানখন ইমানেই বেয়া লাগিছে, যিটো আগতে মানুহ থাকে গোটেই চাফা চিকুণ কৰি পেলাই লগাই কৰি এনেকৈ চম্ভালি থাকোঁ। এইবাৰ যিটো মানুহ পোৱা নাই, মানুহজনে আজিকালি কি হৈছে, গৰমৰ কাৰণে কাম কৰিবলৈ নাহেই। সেইকাৰণে নিজে কৰিবলগীয়া আছে। এইফালে খেতিটো লগাই পেলাই উপায়ো নাই। এইফালে আকৌ অমিতা খেতি নগ'লেও নহয়, বেঙেনা খেতি নগ'লেও নহয়, বিলাহী এইফালে লগাই থোৱা আছে। উপায় নাইকিয়া হৈছে। এই গছজোপা দেখিছেনে বাৰু? গোটেই ৰঙা কৰি পেলাই, যিটো পাতেই অহা নাই এবাৰ দেখিছেনে? গোটেই তাৰমানে গছজোপা আৰু কেইদিনমান যদি মই চাহি দৰৱটো নমৰাহেঁতেন, এই গোটেই বাগানডোখৰ একে মৰিয়ে গ'ল। তেনেকৈ ৰ'দো জোপ আছে, ৰ'দ বেছি পালেও যিহেতু গছবোৰ তাৰমানে শুকাই গ'ল, গোটেই পাতবোৰ যিটো নাই। এইফালে আকৌ গোটেই মহ দেখিছেনে বাৰু? গোটেই মহে ফুল হৈ আছে, মহে খাই এই পাতবোৰ গোটেই বেয়া কৰি পেলাইছে। এইবোৰ দেখিছেনে গোটেই মহ। গোটেই সেইদিনাখন যিহেতু অকণমান মাৰিলোঁ ইয়াত, এইডোখৰ মাৰিলোঁ যদিও চাগে মহবোৰ ভালকৈ যোৱা নাই, আকৌ এবাৰ মাৰিব লাগিব। তাৰমানে এইবাৰ মানুহ নাই পোৱা দুখতে এনেকুৱা হৈছে। তাৰমানে বাগানত দৰৱ মাৰিবলৈও মানুহ নাই, পাত ছিঙিবলৈও মানুহ নাই। মানে এখন বাগান থাকি গ'লে ইখন বাগান থাকি যায়, এফালে বাগানলৈ আহিলে চব্জি খেতি থাকি যায়। মানে উপায় নাইকিয়া হৈছে এইবাৰ। ভিডিঅ'টো অকণমান এনেকৈ বনাই থৈছিলোঁ। ৰঙালাও খেতি আৰু এটা ভিডিঅ' বনাই থৈছোঁ, যিটো আপলোড দিবলৈ সময়ে পোৱা নাই। যিহেতু আমাৰ নেটটো অকণমান শ্ল', অকণমান ওলাই যাব লাগে টাউনৰ ফালে, তেতিয়া পটককৈ ভিডিঅ'টো আপলোড দিবগৈ পাৰি। সেইকাৰণে ভিডিঅ'টো ওলাই যাবলৈও সময় নাই পোৱা। এইকেইদিন এইবোৰতে কামতে লাগি ফুৰিছোঁ। তাৰপিছত আকৌ ৰ'দটো এইকেইদিন বহুত 4-5 দিনমান হৈ গ'ল, একেৰাহে ইমান ডাঙৰ ৰ'দ দিছে। আজিহে অকণমান কমিছে। এই ভিডিঅ'টো অকণমান এনেকৈ বনাই দিলোঁ। ভিডিঅ'টো ভালকৈ লাইক শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1000 হ'ব হৈ আছে, আৰু 1000 হৈ গ'লেই যিটো মনটো ভাল লাগে, মানুহবোৰ বাঢ়ি গৈ থাকিলে। চাই থাকিব ভিডিঅ'টো। আজি অকণমান ইয়াতে কাম লাগো, কাম লাগি পেলাই আকৌ কাইলৈ আকৌ বিলাহী ছিঙিবলৈ যাতে, বিলাহী ছিঙা যাতে সময় পাওঁ আপোনালোকৰ ভিডিঅ'টো দেখুৱাম। তাৰ উপৰিও অমিতা গছবোৰ লাগিবলৈ ধৰিছে, তাত আকৌ সাৰ মাৰিবলৈ যাতে বতৰটো অকণ ভাল কৰিছে। তাত ফুল অকণ বেছিকৈ ফুলিবলৈ আৰু কলিবোৰ ৰখিবৰ কাৰণে দুটামান সাৰ মাৰিম। সেইটো আপোনালোকক দেখুৱাম। ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।